বিশেষভাৱে মেঘালয়ত আবদ্ধ হৈ পৰা 19 তাৰিখৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছত সেই মানুহখিনিক যাতে সুকলমে নিৰাপদে আনিব পৰা যায় তাৰ কাৰণে কথা বতৰা পাতি আছিলোঁ। আৰু আমি দেখিছিলোঁ যে শান্তিপূৰ্ণভাৱে যোৰাবাটত অসম ৰাজ্যিক চালক সন্থা আৰু বিভিন্ন সংগঠনে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিলে। মই তেওঁলোকক অভিনন্দন জনাইছোঁ এইকাৰণেই যে ইমান এটা ডাঙৰ ঘটনা 19 তাৰিখে বুধবাৰে মেঘালয়ৰ শ্বিলঙত সংঘটিত হোৱাৰ পাছতো অত্যন্ত ধৈৰ্যৰে শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তৎপৰতাৰে যাতে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিলে। আজি মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চিফ ছেক্ৰেটাৰী আৰু উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলৰ লগত আমি আলোচনা কৰিলোঁ। গুৱাহাটীত আমি আছিলোঁ, আমাৰ চিফ ছেক্ৰেটাৰী ডক্টৰ ৰবিকোটা ডাঙৰীয়া আছিল আৰু জ্যেষ্ঠ প্ৰশাসন আৰু পুলিচৰ বিষয়াসকল উপস্থিত আছিল। তাত আমি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মেঘালয় চৰকাৰে 19 তাৰিখে যি ঘটনা সংঘটিত হ'ল সেই ঘটনাত তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে কথা দিছে যে যিবিলাক কালপিত পোনপটীয়াভাৱে অসমৰ মানুহক আক্ৰমণ কৰাত গাড়ী টাড়ী ভঙাত জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, আইনী ব্যৱস্থা গ্ৰহণ কৰিব এই আশ্বাস আমাক দিছে। আৰু ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে বহুতখিনি সিদ্ধান্ত আজি গ্ৰহণ কৰা হৈছে, যিখিনি মই এতিয়া আজিৰ সিদ্ধান্তখিনি অলপ আগতে খন্তেক আগতে পাঠ কৰি দিলোঁ। আৰু 48 ঘণ্টাৰ ভিতৰত তাত আবদ্ধ হৈ পৰা মানুহখিনিক নিৰাপদে এস্কৰ্ট কৰি তেওঁলোকে উলিয়াই দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে। যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি কথা বতৰা আমি পাতিছোঁ আৰু ভৱিষ্যতৰ দিনত যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে এখন জইণ্ট কমিটিও ফৰ্ম কৰা হৈছে। দুগৰাকী IGP, আমাৰ অসমৰ IGP, SP আৰু মেঘালয়ৰ IGP ল এণ্ড অৰ্ডাৰ তেওঁলোকে হেড কৰিব, তাত DCP এই সকলো থাকিব। মই আশা কৰোঁ যে অহা দিনবিলাকত পৰিস্থিতি স্বাভাৱিক হ'ব আৰু মই যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকক মই বিনয়েৰে আহ্বান জনাইছোঁ যাতে আজিৰে পৰা এই প্ৰতিবাদ যাতে তেওঁলোকে নকৰে, কাৰণ স্বাভাৱিক অৱস্থা ঘূৰিবলৈ হ'লে সকলোৰে সহযোগিতা লাগিব। গতিকে আমি ইয়াত প্ৰতিবাদ কৰি থাকিলে তেওঁলোকেও বেলেগ বেলেগ ধৰণে প্ৰতিবাদ কৰিব। আমি শান্তিপূৰ্ণভাৱে কৰিছোঁ, তাত বা কি হয় যোৱা সময়ছোৱাৰ অভিজ্ঞতা এইটো বেলেগেই দেখায়। এনিৱে মই আশা কৰিম যে খুব কম দিনৰ ভিতৰতে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব। সেইখিনি কথা বতৰা পাতিছোঁ, আমি কথা বতৰা পাতিছোঁ। প্ৰতি বছৰে সংঘটিত হয়, আমি এই কথাখিনি আজি সজোৰে উত্থাপন কৰিছোঁ। মই কৈছোঁ এইখিনি আমি কথা বতৰা পাতিছোঁ, সেইখিনি কথা বতৰা পাতিছোঁ, এইখিনি কথা আমি